বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াত দেখিছেনে, ইয়াত সিজাই লোৱা কঁঠালৰ মুচি হয়। সেইকাৰণে মই কঁঠালখিনি সৰুকৈ পিচ কৰি কাটি গৰম পানীত কুকাৰত দি পেলাই সিজাই ল'লোঁ। তাৰপিছত ইয়াত মছলা, বিলাহী, পিঁয়াজ সকলো গোটাই ল'লোঁ। এয়া নহৰু সৰুকৈ খুন্দি লৈছোঁ, মিক্সিত দিয়া নাই, সৰু খুন্দনাত। আৰু ইয়াত তেল গৰম হ'ল, কেৰাহীত তেল দি লৈছোঁ। এয়া সকলোবিলাক আদা নহৰু মছলা মানে জিৰা আৰু বিন মছলা অকণমান দিলে মাংস লাগে খাবলৈ, বহুত ভাল লাগে খাই। তাৰপিছত যিখিনি মই সিজাই থোৱা আছিলে, কুকাৰত 2-3টা চিটি মাৰি দিব, তেতিয়া ভালকৈ সিজি যায়। আৰু এয়া সিজাই থোৱা মুচিখিনি মই ভাজিলোঁ অলপ টাইম, একদম পটককৈ হৈ যায়, ইমান কষ্ট নহয়। এয়া হৈ গ'ল ৰেডি। এনেকৈ বনাই চাবচোন। বতৰৰ ফল বতৰত খাব লাগে বুলি কয়। বতৰৰ ফল বতৰত খালে দেহ মন ভালে থাকে। আপোনালোকেও খাই চাব দেই। থেংক ইউ।